আজি আমাৰ অসম গণ পৰিষদ বিৰপেটা বিধানসভা সমষ্টি সমিতিৰ আমাৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় আৰু এই বিষয়টো বিশেষকৈ আমি ইয়াতে আলোকপাত হোৱা নাই। আমি আগন্তুক 2026 চনৰ সাধাৰণ নিৰ্বাচনত অসম গণ পৰিষদ দলে কি ধৰণে নিৰ্বাচন খেলিব, কি ধৰণৰ ৰণকৌশল প্ৰস্তুত কৰিব আৰু কি ধৰণে আমাৰ অসম গণ পৰিষদ দলক জনসাধাৰণৰ ওচৰলৈ আগবঢ়াই লৈ যাব, এই সম্পৰ্কতহে আলোচনা হৈছে। কিন্তু আমি এই কথাটো গম পাইছোঁ, কিন্তু এতিয়ালৈকেতো আনুষ্ঠানিকভাৱে ভূপেন বৰাদেৱে জইন কৰা নাই। গতিকে এই সম্পৰ্কত আজি আমাৰ সভাত বিশেষভাৱে একো আলোচনা হোৱা নাই। আমিতো সম্পূৰ্ণ আশাবাদী যে বিৰপেটা সমষ্টিত আমাৰ মৃত্যুঞ্জয় প্ৰাৰ্থী হিচাপে অসম গণ পৰিষদ দলৰ ইয়াত প্ৰাৰ্থিত্ব পাব। গতিকে আমি যিহেতু আজি এই সভাত এই সম্পৰ্কত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অসম গণ পৰিষদ দলে আগন্তুক নিৰ্বাচনত প্ৰাৰ্থিত্ব লৈ বা আমাৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক যিখিনি আমাৰ কাম কাজ এইখিনি সম্পৰ্কত আজি বিতংভাৱে আলোচনা হৈছে আৰু আমাৰ প্ৰতিটো আঞ্চলিকৰ প্ৰতিগৰাকী সভাপতি সম্পাদক আৰু প্ৰতিটো মাণ্ডলিকৰ সভাপতি সম্পাদকে এটা মোক পৰামৰ্শ দিছে যে নিৰ্বাচনকেন্দ্ৰিক যিখিনি কাম কাজ আমাক কৰিব লাগে সেইখিনি কৰিবৰ কাৰণে ইতিমধ্যে আমাক এটা ইয়াত সিদ্ধান্ত আৰু তেখেতলোকে কিছুমান পৰামৰ্শ আগবঢ়াইছে। আমিতো সম্পূৰ্ণ আশাবাদী যে আমাৰ যিটো অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি আমাৰ মিত্ৰতাকেন্দ্ৰিক নিৰ্বাচন হ'ব। গতিকে মিত্ৰতাকেন্দ্ৰিক নিৰ্বাচনত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীক ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই ইয়াত সম্পূৰ্ণৰূপে সহায় কৰিব বুলি আমি আশাবাদী। হয়, আপোনালোকে দেখা পাইছে যে আজি কেইদিনমানৰ পৰা অসমৰ ৰাজনীতিত এটা সমীকৰণ সলনি হৈছে, বিশেষকৈ আমাৰ বিৰপেটা সমষ্টিক লৈ। আমি আজি অসম গণ পৰিষদ দলেও আমাৰ আজি সভাত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি যিহেতু বিৰপেটা সমষ্টিৰ আমাৰ সমষ্টি কমিটি আশাবাদী যে অসম গণ পৰিষদৰ পৰা আমি প্ৰাৰ্থিত্ব পাম আগন্তুক নিৰ্বাচনৰ কাৰণে। যদিহে তেনে অকাংক্ষিতভাৱে কোনোবা আহি কেতিয়াবা সমীকৰণ যদি চেঞ্জ কৰে, আজি সভায় আমি সিদ্ধান্ত লৈছোঁ যে আগন্তুক সময়ত বিৰপেটাৰ অসম গণ পৰিষদৰ সমষ্টি কমিটিও তৎকালীনভাৱে কিছু সিদ্ধান্ত ল'বলৈ আমি আজি সিদ্ধান্ত লৈছোঁ। আমাৰ সমীকৰণটো আমি সলনি কৰিম, যিহেতু আমি ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্বক আমি অৱগত কৰিছোঁ যে আমাৰ সাংগঠনিক ভেটি বিৰপেটা সমষ্টিত সবল। তাৰ ক্ষেত্ৰত যদি আমাক আজি তাৰিখত যদি তেখেতসকলে আমাক প্ৰাৰ্থিত্ব প্ৰদান নকৰে, তেতিয়াহ'লে যিটো আজি তাৰিখত বিৰপেটাক লৈ পেলাই আমাৰ সমষ্টিক লৈ যিটো সমীকৰণ সলনি হৈছে, এই সমীকৰণ কিন্তু আমিও বিৰপেটা সমষ্টি অসম গণ পৰিষদে সমীকৰণ সলনি কৰিবলৈ আমি কিন্তু ৰাজি আছোঁ। যিহেতু আমি অসম গণ পৰিষদৰ প্ৰাৰ্থী আমি প্ৰাৰ্থিত্ব খেলিমেই। আগন্তুক সময়ত যদি কোনোবা তেনেকুৱা কিবা অকাংক্ষিত যদি পৰিৱেশ সৃষ্টি কৰিব লগা হয়, আমি তাৰ কাৰণে আমি সাজু আছোঁ। নিৰ্বাচন খেলিম, নিশ্চয় নিৰ্বাচন খেলিম। আজিৰ সভাত সেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আগন্তুক 2026 চনৰ সাধাৰণ নিৰ্বাচনত মাখন তামুলীদেৱৰ নেতৃত্বত বিৰপেটা সমষ্টিত অগপৰ বিজয় ধ্বজা ওলাম। আজিৰ সভাৰ এয়াই সিদ্ধান্ত। এতিয়ালৈকে ভূপেন বৰা আহিছে বুলিতো গম পোৱা নাই। আমি আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমি খবৰ পাই আছোঁ যে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ অসম গণ পৰিষদ বিৰপেটা বিধানসভা সমষ্টিৰ সিদ্ধান্ত কি হয় পৰৱৰ্তী সময়ত আপোনালোকক অৱগত কৰিম। বিশেষকৈ অসম গণ পৰিষদৰ ভেটি বিৰপেটা সমষ্টিত অতিশয় শক্তিশালী আৰু এই শক্তিশালী ভেটি আমি আগন্তুক 2026 চনৰ নিৰ্বাচনত প্ৰতিপন্ন কৰিম। এতিয়ালৈকে বিজেপিক প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলিতো আমি এতিয়ালৈকে গম পোৱা নাই বা আমালৈ এতিয়ালৈকে খবৰ অহা নাই। আমাক কেন্দ্ৰীয় নেতৃত্বই 100% আশ্বাস প্ৰদান কৰিছে যে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিৰপেটা সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব হোৱাটো নিশ্চিত। আজিৰ সিদ্ধান্ত আগন্তুক নিৰ্বাচনত আমি নিৰ্বাচনী বৈতৰণি কেনেধৰণে পাৰ কৰিম, আগন্তুক নিৰ্বাচনত আমাৰ দলৰ কৰ্মীসকলৰ ভূমিকা কি ধৰণৰ হ'ব, আগন্তুক নিৰ্বাচনত আমাৰ কৰ্মীসকলে মিত্ৰ দলৰ কৰ্মীসকলক সমভাৱাপন্ন এটা মনোভাৱেৰে লৈ কেনেধৰণে আগবাঢ়িব সেই বিষয়েহে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসম গণ পৰিষদ দলৰ ভেটি 1985 চনৰ পৰা বৰ্তমান দিনলৈকে বিৰপেটা সমষ্টিত অতিশয় শক্তিশালী আৰু আপোনালোকৰ সকলোৰে জ্ঞাত যে বিৰপেটা সমষ্টিত এতিয়া পৰ্যন্ত আজি পৰ্যন্ত 40 সহস্ৰাধিক অসম গণ পৰিষদ দলৰ ভোটাৰ আছে। 40 সহস্ৰাধিক এই ভোটাৰৰ লগত লৈ আৰু বাকী আমাৰ মিত্ৰজোঁটৰ আমি যিসকল আমাৰ ভোটাৰ আছে, মিত্ৰজোঁটৰ ভোটাৰ, আৰু আমি আশা কৰোঁ যদি মাখন তামুলীদেৱৰ নেতৃত্বত যেতিয়া আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম, বিৰোধী পক্ষৰ বহুসংখ্যক নেতা বহুসংখ্যক কৰ্মীয়ে আহি মাখন তামুলীদেৱক অসম গণ পৰিষদৰ প্ৰতীক চিহ্ন হাতীৰ ছবিত ভোট দি বিপুল সংখ্যক ভোটত জয়যুক্ত কৰাব।